এতিয়া চোৱা দেই, এই লিখাকেইটা মই আগৰ ভিডিঅ'টো কৈছিলো, এই লিখাকেইটা চবৰে কাৰণে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, ঠিক আছে। মই এনেকে লিখিম, মই এনেকে মোৰ সুবিধা, তুমি যেনেকে মন যায় তেনেকে কৰিবা, তোমাক স্কুলত যেনেকে কৈছা বা তুমি নিজে যেনেকে বুজিছা সেইমতে কৰিলে হ'ব। ইয়াত একো ধৰা বন্ধা নাই যে মই দিয়া নিচিনাকে কৰিব লাগিব বা বেলেগে দিয়া নিচিনাকে কৰিব লাগিব, ঠিক আছে, কাৰণ এনসাৰটো সেম ওলাই। নমস্কাৰ, মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আমি অনুশীলনী 4.1 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন কেইটা আলোচনা কৰিম মানে, ঠিক আছে। ইয়াৰ ৰিলেটেড হেণ্ডৰাইটেড নোটখিনি একচুৱেলি আমি সোনকালে আপলোড কৰিবই লাগিছিলে, কিন্তু অকণমান মানে ভিডিঅ'খিনি আমি সৰহকৈ আপলোড কৰিবলৈ চেষ্টা কৰি আছো, সেইকাৰণে অকণমান ডিলে হৈছে। বাকি যিমান সোনকালে পাই এইখিনি চেষ্টা কৰিম মানে দিবলৈ, ঠিক আছে। বাৰু ইয়াৰ ৰিলেটেড কনচেপ্টখিনি তোমালোকে কনচেপচুৱেল ভিডিঅ'টোত চাই ল'ব পাৰা, আৰু এনেকুৱা কুৱেশ্যন এটা আমি অলৰেডি বেলেগ আগৰ ভিডিঅ'টোত কৰিছোৱে, গতিকে তাতো এপাক চাই ল'ব পাৰা মানে। বাৰু ঠিক আছে, ডাইৰেক্ট কুৱেশ্যনটো আহিছো হা। কি আছে 3x² + mx + 2 = 0, আৰু এইটো এটা সমীকৰণ। ইহঁতৰ উমৈহতীয়া মূল এটা যদি থাকে তেতিয়াহ'লে চৰ্তটো কি হ'ব মানে, কি চৰ্ত সাপেক্ষে। গতিকে ইহঁতৰ উমৈহতীয়া মূলটো আমি ধৰি ললো আলফা, আগতে কৰা নিচিনা। যদি ইহঁতৰ এটা মূল, এই ইকুৱেশ্যনটো এটা মূল বা ৰুট আলফা হয়, এই ইকুৱেশ্যনটোৰ যদি এটা ৰুট আলফা হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰো যে আলফাই ইয়াক আৰু ইয়াক দুইটাকে ছেটিছফাই কৰে, হয়। অৰ্থাৎ আমি কি লিখিব পাৰো এটাকে 3α² + 4mα + 2 = 0, ঠিক আছে। ইয়াক দিয়া ইকুৱেশ্যন 1। সেকেন্ড আমি কি লিখিব পাৰো, আৰু কি লিখিব পাৰো 2α² + 3α - 2 = 0, এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন 2, ঠিক আছে। এতিয়া চোৱা আমি কি কৰিম, যেটো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড হ'ব সেইটো মতে আমি ইয়াক সলভ কৰিম, হ'বনে। তাৰ কাৰণে আমি কি কৰিম, এহঁতৰ যিবিলাক কোএফিচিয়েন্ট বিলাক আছে, যিবিলাক সহগ বিলাক আছে সেইবিলাক লিখি ল'ম। প্ৰথমতে লিখিম α², α² কিমান 3 আছে 2 আছে, আলফাৰ কিমান 4m আছে আৰু 3 আছে, 4m আৰু 3 আছে। নেক্সট 1 ৰ কাৰণে কি হ'ব 2 আছে -2 আছে, 2 আৰু -2 হ'ব, আৰু α² গিটা আকৌ লিখিম কিমান 3 আৰু 2। এতিয়া চোৱা দেই, এই লিখাকেইটা মই আগৰ ভিডিঅ'টো কৈছিলো, এই লিখাকেইটা চবৰে কাৰণে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, ঠিক আছে। মই এনেকে লিখিম, মই এনেকে মোৰ সুবিধা, তুমি যেনেকে মন যায় তেনেকে কৰিবা, তোমাক স্কুলত যেনেকে কৈছা বা তুমি নিজে যেনেকে বুজিছা সেইমতে কৰিলে হ'ব। ইয়াত একো ধৰা বন্ধা নাই যে মই দিয়া নিচিনাকে কৰিব লাগিব বা বেলেগে দিয়া নিচিনাকে কৰিব লাগিব, ঠিক আছে, কাৰণ এনসাৰটো সেম ওলাই। এতিয়া কি লিখিব পাৰা, এটাকে প্ৰথমতে লিখিম আমি α², আৰু যদি মই এইটো ফৰমেটত লিখো তেতিয়াহ'লে প্ৰথমতে আমি কি পূৰণ কৰো, এই মাজৰ গিটা কিমান আছে 4m - 2 কিমান হ'ব 2 4 গুণ 8m, ঠিক আছে। তাৰ পিছত আহিব মাইনাস ডাল, তাৰ পিছত কি পূৰণ হ'ব এইটো আৰু এইটো 3 2 কিমান 6 ইকুৱেল। নেক্সট ষ্টেপত কি আহে, নেক্সট আহে আলফা, হ'ব। আমি ষ্টেপ 1ত এটো কৰিলো, ষ্টেপ 2ত কি কৰিম, আমি এগিটা পূৰণ কৰিম। 2 × 2 কিমান 4, ফৰ্মুলাৰ মাইনাস 2 3 গুণ 6 -6, ঠিকে আছে। নেক্সট আহিলো আমি ইয়ালে, এটো হৈ গ'ল আমাৰ থাৰ্ড ষ্টেপ। থাৰ্ড ষ্টেপত কি পূৰণ কৰিম, ওপৰত থাকিব 1 আৰু 3 3 গুণ কিমান 9 মাইনাস 2 4 গুণ কিমান 8m, হ'ল। এখিনিলৈকে বুজি পালো। বাকি আৰু অকনমান সিম্পলিফাই কৰি দিও, কিমান হ'ব α² - 8m - 6 ইকুৱেল আলফা আৰু 4 + 6 কিমান 4 + 6 কিমান হ'ব 10 হ'ব, ইকুৱেল 1/9 - 8m, ঠিকে আছে। এতিয়া আমি কি কৰিম, তোমাৰ এইটো আৰু এইটো আৰু এইটো আৰু এইটো আমি কোনে হেৰি কৰিম, কি কৰিম কম্পেয়াৰ কৰিম মানে, ঠিক আছে, বা মানে উলিয়াই আনিম। প্ৰথমতে কি আনিম, α² উলিয়াই আনিম, আৰু -8m - 6 ইকুৱেল α/10 হ'ল। আৰু কি কৰিব পাৰা, আৰু কি লিখিব পাৰা যে α/10 ইকুৱেল 1/9 - 8m, ঠিক আছে। এখিনিলৈকে বুজি পাইছো। নেক্সট ষ্টেপত কি কৰিব পাৰা, এই যেটো α² আছে এইফালে যেটো আলফা আছে, আলফা উঠাই দিব পাৰা। ইয়াত কিমান থাকিব আলফা আৰু কিমান আছে -8m - 6 ইকুৱেল 1/10, আলফা উঠাই দিলো, হয়। আৰু একচুয়ালি এটো হৈ যাব। তাৰ পিছত এফালে কি কৰিব পাৰো, এই 10 টো আছে ইফালে কৰি দিম, কি হ'ব আলফা ইকুৱেল টু 10/9 - 8m, ঠিক আছে। একে লিখিছো হা, একিনটা জায়গা কোনলে একিনটা লিখিছো দেই, ঠিক আছে। তো এটো কিমান হ'ব, ইমপ্লাইজ আলফা বাই মানে আলফা ইকুৱেল -8m - 6 ডিভাইডেড বাই 10, এটো ঠিক আছে। আৰু অলৰেডি আমি কিমান পালো, আলফা ইকুৱেল টু 10 বাই ইমান পালো, হয় নাই।
গতিকে ইয়াৰ ভ্যালুটো পাতিম ইয়াত তো কিমান আছে 10 by 9 minus 8m equal to minus 8m minus 6 divided by 10 এতিয়া কি কৰিম এতিয়া কৰিম তোমাৰ ক্ৰস মাল্টিপ্লিকেশন তো এটো ইয়াৰ লগত পূৰণ এটো ইয়াৰ লগত পূৰণ 10 10 গুণ 100 100 ইফালে লিখিম তো এটো ইয়াৰ লগত পূৰণ কিমান হ'ব 9 8 গুণ তোমাৰ 72 m স্কয়াৰ সৰি m হ'ব 9 8 গুণ 72 m তাৰ পিছত প্লাস এ মাইনাস আকৌ মাইনাস 6 9 গুণ কিমান 54 8 8 গুণ 64 প্লাস 64 m স্কয়াৰ মাইনাস মাইনাস আকৌ প্লাস 8 8 6 গুণ 48 48 m ইকুয়াল 10 গুণ 100 ঠিক আছে ওলাইছে নে এখন ওকে টিপটপ ওলাইছে তাৰ পিছত আৰু এটা স্টেপ কৰিব পাৰো এখিনি মাইনাস এতিয়া 64 m স্কয়াৰ এখিনিত লিখো 64 m স্কয়াৰ তাৰ পিছত কিমান আছে 72 আৰু 48 এটা মাইনাসত আছে এটা প্লাসত আছে প্ৰথমটো মাইনাসত আহিব আৰু কিমান হ'ব তোমাৰ 8 4 12 8 4 12 ইয়াত থাকিব কিমান 6 6 পা 4 গলে কি থাকিব 2 থাকিব 24m বাকি 100 টো যদি এটো সাইডে লৈ আহা কিমান হ'ব -54 আছে না অনলি ওকে -154 ইকুয়াল 0 ঠিক আছে এখিনি লাগে হ'ব এতিয়া ইয়াক 4 দি ডিভাইড না যায় ন ঠিক আছে এই গুটেখিনিকে তোমাৰ কি দি ডিভাইড যাব 2 দি ডিভাইড যাব গুটেখিনিকে হ'ব ওলাব না এখন আৰু এক স্টেপ কৰিব পাৰি গুটেকিটাকে কি হ'ব 2 দি ডিভাইড যাব গটিকে কি লিখিম 2 দি ইয়াক কাটিলে কিমান হ'ব 32m স্কয়াৰ মাইনাস 2 দি ইয়াক কাটিলে কিমান হ'ব 12m মাইনাস 2 7 গুণ 14 আৰু 2 7 গুণ 14 ইকুয়াল 0 ঠিক আছে বাকি এতিয়া 32m স্কয়াৰ মাইনাস 12m মাইনাস 77 ইকুয়াল 0 ইয়াক বনাব লাগে তোমাৰ মানে এটো সলভ কৰিব লাগে ঠিক আছে তাৰ পিছত 32m স্কয়াৰ আছে 32m স্কয়াৰ minus 12m minus 77 তো এটা মানে কাহিনী কি 32 into তুমি 77 কৰিবা ন কৰি পেলাই কিবা এটা পাবা হয় নাই এটা বস্তু চাবা দে মই অকমান বস্তুটা মানে আউট অফ টপিক নহয় তথাপি এডিশনালি কৰিছো মানে 32 টো কি দি বনিছে 4 পূৰণ 8 বা 2 পূৰণ 16 এনেকে বনা নাই জানো তোমাৰ 32 টো তেনেকে 77 টো কি দি বনিছে 7 আৰু 11 দি পেলাই নহয় জানো গটিকে এনেকে মিলাই চাওচোন ডাইৰেক্ট মিলাই চাওচোন এনেকে হেৰিকে কৰাতকে ঠিক আছে 4 7 গুণ 28 আৰু 8 পূৰণ 11 88 88 আৰু 27 মাইনাস কৰিলে 12 পাম নেকি না পাও ন 12 না পাও ঠিক আছে আৰু কি পাই কৰিব তোমাৰ 8 7 গুণ 56 8 7 গুণ 56 তাৰ পিছত 4 11 কিমান 44 হয় মাইনাস কৰিলে কিমান 6 5 আই গলে 2 5 5 আই গলে 12 ওলাই গল ঠিক আছে তো ডাইৰেক্ট নকৰাকৈ আমি উপৰে উপৰে ইয়াৰ ফ্যাক্টৰ গিটা চাই পেলাও আমি কিতিয়াবা এটো কৰিব পাৰো মানে ঠিক আছে ফ্যাক্টৰাইজেশন তো কিমান লিখিম -12m আছে ন গটিকে 56m plus 44m minus 77 equal 0 বাকি ইয়াত কমন লোৱা কিমান কমন লবা 8 দি যাব ন 8m কমন লবা 8 4 গুণ 32 ভিতৰত m 8 7 গুণ 56 plus 11 কমন লবা 4m minus 7 equal 0 গটিকে কি আহিলে 4m minus 7 আৰু 8m plus 11 equal 0 অৰ্থাৎ ইয়াৰ পৰা কি পাম যে m equal to 7/4 কাৰণ এটো equal to 0 এটো equal to 0 আৰু ক্যালকুলেশন কৰিলে কিমান পাম 7/4 or কি পাবা m equal to -11/8 তো আশা কৰো এটো বুজি পাইছা সকে ইজি আছে ঠিক আছে খালি হেয়া অকনমান মানে যদি নাম্বাৰ কিটা ডাঙৰ হৈ যায় তে ইমান চিন্তা নকৰিবা ভাঙি দিলে ওলাই যাব লাগে ঠিক আছে তো নেক্সট ওলাইছো নেক্সট 2 নাম্বাৰ ax² + bx + c = 0 এটা মূল আনটোৰ n গুণ হ'ব কি শর্ত সাপেক্ষে ঠিক আছে এটা মূল ধৰিলো আমি কিমান আলফা বুলি গটিকে আনটো মূল কিমান হ'ব দেখা দেখি n গুণ কৈছে মানে n আলফা হ'ব এতিয়া উলিয়াম কি therefore হেডাৰ যোগফল মানে আলফা প্লাস n আলফা ইকুৱেল কিমান -b/a হ'ব হয় আৰু এটুক ধৰা 1 বুলি কলা আৰু কি হ'ব alpha into n alpha কিমান পাম তোমাৰ c/a হয় দেখালি কথা যোগফল আৰু পূৰণফল ঠিক আছে এতিয়া একৰ পৰা therefore 1 implies একৰ পৰা কি পাম
আলফা তো যদি মই কমন লও ইয়াত পাম 1 প্লাস n আৰু ইফালে মাইনাস b বাই a আৰু আলফা তো যদি মই সিফালে পঠিয়াই দিও কিমান হ'ব মানে আলফা তো ইফালে ৰাখি 1 বাই n তো যদি ইফালে পঠিয়াই দিও কিমান হ'ব মাইনাস b বাই a ইনটু 1 প্লাস n এটো কলো পয়েন্ট নাম্বার 3 বুলি এতিয়া আকৌ পয়েন্ট নাম্বার 2 তো চাম therefore 2 পয়েন্ট নাম্বার 2 কি আছে n into alpha square equal কিমান c by a হবো তাৰ নেক্সট স্টেপত n তো মই কি কৰো হিফালে পঠিয়াই দিও alpha square তো একিনটা থাকছুন দেখা যাব তো কিমান হ'ব c by n a n into a ঠিক আছে এটি alpha square ৰ জায়গাত মই কি কইম alpha square ৰ জায়গাত মই এটো পাতি দিম হয় দেখা দেখি কথা 3 ৰ পৰা তো alpha square মানে কিমান হ'ব -b by a minus b by a into তোমার 1 plus n আৰু a গুটেটো whole square কাৰণ alpha square আছে হয় equal কি লিখিম equal c by n into a বা a into n জবি আৰু তাপা whole square টো ভাঙি দিওছন কিমান হ'ব ওপৰ হ'ব তোমাৰ b square তলত হ'ব a square into 1 plus n square plus twice n হ'ব equal কিমান হ'ব c by n into a এতিয়া ইয়াত কৰিব পৰা কাম কি আছে ইয়াত আমি এফালে a টা পূৰণ হৈছে এফালে a টা পূৰণ হৈছে গতিকে a উঠাই দিলু কিমান হ'ব b square by n square plus twice n plus 1 into a equal c by n থাকিলে হ'ব এতিয়া n খিনি একেফালে লৈ যাও আৰু বাকি খিনি ইফালে লৈ যাও তো n তো যদি ইফালে লৈ আহা কিমান হ'ব ওপৰত হ'ব n divided by n square plus twice n plus 1 equal a to ইফালে পূৰণ কৰি দিয়া কিমান হ'ব a into c b square ইফালে লৈ আহা কিমান হ'ব b square তো আৰু ইচ্ছা কৰিলে তুমি मतलब তাম জাম কৰিব পাৰা মানে ইফাল ইফাল কৰি দিব পাৰা কিন্তু একচুয়ালি মেইন বস্তুটো এটোৱে ঠিক আছে তো এনসাৰত যে এক্সাক্ট এটোৱে বনাব লাগিব বা এনসাৰ থকাটোৱে যে বনাব লাগিব এনসাৰ কি আছে এনসাৰত আছে তোমাৰ n plus 1 whole square by n এটো n plus 1 whole square by n আৰু কি আছে b square by ac ঠিক আছে মই এটো উল্টাই দিও কিমান হ'ব n plus 1 whole square কাৰণ এটো n plus 1 whole square এখানে কি কথা হয় divided by n equal b square by ac হেয়ৰ আনসাৰ এটো আছে কিন্তু যে তুমি এটো কৰিব লাগিব তেনকুৱা একো কথা নাই মানে কাৰণ এক্সাম হলত তুমি এটো মিলাই চাব তোমাৰ মেইন বস্তু কি এটো ঠিক আছে মানে লাস্ট তুমি কোলেকে কৰিব পাৰা কিমানটো লৈ কই এই দিলে হ'ল ঠিক আছে তো আশা কৰো এটো বুজি পাইছা সকে যদি হয় কমেন্ট বক্সত জনাবা ঠিক আছে নেক্সট লৈ আইছো তাবা নেক্সট 3 নাম্বার কি কৈছে ইমানৰ এটা মূল আনটোৰ দুগুণ হ'ব এটা মূল আমি আলফা ধৰিলো কিটো মূল কিমান টুৱাইস আলফা আকৌ আগৰটো নিচিনা একেই হ'ব এটাকে কি কৰিম দুইটাৰ যোগফল লম আলফা প্লাস টুৱাইস আলফা কিমান minus b by a হ'ব লাগে গতিকে ইয়াত কি আছে ইয়াত minus b by a গতিকে minus of minus p by 1 হ'ব আলটিমেটলি ইয়াত আমি p লিখিব পাৰো ঠিক আছে implies কি লিখিবা alpha plus twice alpha কিমান thrice alpha equal p implies alpha equal to কিমান p by 3 লিখিব পাৰা আৰু কি লম এহতৰ পূৰণফল লম alpha into 2 alpha equal কিমান c by a মানে কি q হয় গতিকে এটো ইনটু কৰিবা কিমান 2 alpha square equal কিমান q implies alpha জায়গাত কি পাতিম 2 into p by 3 whole square আৰু ইফালে q তাৰ পিছত 2 টু কিফালে আমি লৈ যাম কিমান হ'ব ইয়াত থাকিব তোমাৰ p square by 9 equal তো ইয়াত থাক একো নাই 2p square 9 আৰু ইফালে q ঠিক আছে তো 9 টু কিফালে লৈ যাবা কিমান হ'ব 2p square equal 9 q মানে ঠিক আছে q টো এনেকে লিখো হা হৈ গল ইমানটো আৰু কি কৰিবা ইয়াত কৰিব লগিয়া বেছিত কে বেছি কি হ'ব 2p square minus 9q equal 0 to কৰিব পাৰিবা নকৰিলো ইমান কথা নাই তো আশা কৰো এটো বুজি পাইছা সকে তাপা নেক্সট তোমাৰ 4 নম্বৰ কি আছে x square plus bx plus c equal 0 মূল দুটা m is to n অনুপাতত থাকিব এতিয়া আগৰ তোমালকৰ ক্লাস 8 মানত যদি মনত আছে 8 মানতে তোমালকে শিকিছিলা যে এনেকা অনুপাতত থকা কোৱেশ্চন বিলা কি কৰে ধৰা 2 দুটা সংখ্যা আছে 2:3 অনুপাতত থাকে এটাৰ যোগফল ইমান এনেকা টাইপৰ কোৱেশ্চন বিলা আছে যেতিয়া আমি কি ধৰো 2x ধৰাও সংখ্যা দুটা 2x আৰু 3x এনেকে ধৰো যে ইয়াটো হে একে ধৰণে কৰিম আমি ঠিক আছে আমি কি কৰিম ধৰা হল মূল দুটা কি থাকে m is to n অনুপাতত আছে ন গতিকে আমি মূল দুটা কি ধৰিম m alpha আৰু
আৰু তোমাৰ n alpha আমি এনেকে ধৰি লম ঠিক আছে এতিয়া আমি কি উলিয়াম মূল দুটাৰ যোগফল উলিয়াম এটাকে m alpha plus n alpha কিমান হ'ব minus b by a আৰু ইয়াৰ পৰা মই কি লিখিব পাৰো যে alpha into m plus n equal minus b by a আৰু ইয়াৰ পৰা alpha equal to minus b by a into m plus n এনে ধৰণে লিখি থব পাৰো মানে alpha ভ্যালুটো আৰু কি কৰিব পাৰো তোমাৰ m alpha into n alpha মানে কি c by a ঠিকে আছে বুজি পাইছো এখিনি হয় মূল দুটাৰ পূৰণফল কিমান হ'ব তোমাৰ m n into alpha square equal c by a এতিয়া alpha square টো এফালে থাকিব দিয়া হিফালে তুমি c by a into amn mn টো ইফালে লৈ যাবা amn হ'ব অমন জবি তাবা alpha ভ্যালুটো এতিয়া ইয়াত পাতি দিয়া কিমান হ'ব minus b divided by a into m plus n এই গুটেটো ওপৰত হোল স্কয়াৰ ওপৰত কিমান থাকিব c আৰু এফালে amn তাৰ পিছৰ স্টেপত এইটো হোল স্কয়াৰ ন স্কয়াৰ এটো ওকে তাৰ পিছত ইয়াৰ পিছৰ স্টেপত কি লিখিব পাৰা ইয়াত থাকিব b স্কয়াৰ তলত থাকিব a স্কয়াৰ আৰু m plus n হোল স্কয়াৰ ইকুৱেল কি থাকিব c into a into mn ঠিকে আছে অথনি কৰাটো নিচিনা হ'ব তো এফালে লিখিছো কিমান তোমাৰ a স্কয়াৰ আৰু a ইয়াৰ পা কি হ'ব a এটা আমি ক্যান্সেল আউট কৰি দিম মানে ক্যান্সেল কৰি দিম তো কি থাকিব ওপৰত থাকিব b স্কয়াৰ তলত থাকিব a into m plus n হোল স্কয়াৰ equal to c by mn ঠিক আছে ন বুজি পাইছো এটা নেক্সট স্টেপত কি কৰা mn টো এফালে লৈ আহা ওপৰলে mn ঠিক আছে b স্কয়াৰ টো তললৈ লৈ আহা b স্কয়াৰ এক্সচেঞ্জ কৰিছো আমি ওপৰত c থাকিব আৰু যেটো a টো আছে a টো হিফালে পঠিয়াই দিয়া কিমান হ'ব c এ আৰু কি থাকিলে m plus n হোল স্কয়াৰ ঠিক আছে তো আশা কৰো এটো বুজি পাইছে চাগে আৰু এটোৱে হ'ব আমাৰ উলিয়াবলগিয়া কন্ডিশনটো নেক্সট কোৱেশ্চন ax square plus bx plus c equal 0 আৰু এটো এটা ইহতৰ উময়তীয়া মূল থাকিব একে আমি উময়তীয়া মূলৰ কোৱেশ্চন বিলাক জানোৱে কইবলে উময়তীয়া মূল আলফা আমি ধৰি ললো গতিকে কি হ'ব আলফা এটো কাৰো এটো স্যাটিসফাই কৰিব একানে কি লিখিম a alpha square plus b alpha plus c equal 0 equation 1 second to তোমার p alpha square plus q alpha plus r equal 0 এটো নাম্বার 2 বাকি alpha square মই প্ৰথম কি কৰিম এটো আৰু এটো ইনটু কৰিম কিমান হ'ব b r আৰু minus cq equal তাৰপা কি লম আলফা ললে ফাৰ্স্ট আৰু গতিকে কিমান হ'ব তোমাৰ cq cp minus কিমান হ'ব ar equal 1 গতিকে কিমান কৰিম এটো ইনটু এটো গতিকে কিমান হ'ব aq minus bp ঠিক আছে গতিকে কম্পেয়াৰ কৰোতে এটো আৰু এটো আগত লিখিম ইকুৱেল আলফা ওকে আলফা কিমান বাই মানে cp minus ar equal 1 by aq minus bp okay implies alpha equal কিমান লিখিম তোমাৰ cp minus ar divided by aq minus bp আৰু ইয়াৰ পৰা মই কি লিখিব পাৰো এখিনিত মই কি লিখিব পাৰো একচুয়ালি আৰু বুলি লিখোৱা ওকে আৰু কি লিখিব পাৰো আলফা স্কয়াৰ ইকুৱেল টু লিখিব পাৰো আলফা স্কয়াৰ ডিভাইডেড বাই br minus cq equal 1 by aq minus bp তো implies এটো হিফালে পঠিয়াই দিম আলফা স্কয়াৰ ইকুৱেল টু কিমান হ'ব তোমাৰ br minus cq হয় ন br minus cq ওকে divided by aq minus bp আৰু এটো সাইডে আকৌ হোল স্কয়াৰ মানে আলফা স্কয়াৰ আছে গতিকে আলফা ভ্যালুটো পাতিম কিমান আছে তোমাৰ cp minus ar আৰু এফালে aq minus bp এই গুটেটো হোল স্কয়াৰ ইকুৱেল কিমান থাকিব br minus cq divided by aq minus bp আৰু ইয়াৰ একে কি আছে এই তলৰ দুটা একে আছে বাকি সব বেলেগ গতিকে implies next stepত কি লিখিবা এটো হোল স্কয়াৰ লিখিম cp minus ar whole square আৰু divided by so এটো হোল স্কয়াৰ হ'ব মানে ইয়া দুটা পূৰণ আছে গতিকে ইয়াৰ এটা আৰু ইয়াৰ এটা কাটি দিব পাৰো হয় গতিকে তলত কি থাকিব অকল aq
minus bp থাকিব bb okay equal হিফালে কিমান থাকিব br minus cq br minus cq ইচ্ছা কৰিলে তুমি এই পাৰ্টটো হিফালে পূৰণ দেখাই দিব পাৰা নিদিলেও হ'ব এটো আমাৰ মোটামুটি ওলাই আছে বাৰু এক ষ্টেপ কৰি দিও কিমান cp minus ar whole square equal to br minus ca into aq minus bp এনেকে লিখিব পাৰা গতিকে এটো হৈ গল আমাৰ উলিয়াবলগীয়া কন্ডিশন তাপা নেক্সট কোৱেশ্চন ইমানৰ এটা মূল আনটোৰ 4 গুণ গতিকে এটা মূল যদি আলফা আনটো মূল কিমান 4 আলফা এনেকুৱা কোৱেশ্চন অলৰেডি আমি ধেৰ কৰিলো ন গতিকে alpha plus 4 alpha equal minus b by a implies কি লিখিব পাৰা 4 plus 1 কিমান 5 alpha equal minus b by a implies কি লিখিব পাৰা alpha equal to minus b by 5a লিখিব পাৰা আৰু কি লিখিব পাৰা alpha into 4 alpha equal c by a গতিকে কি হ'ব 4 alpha square equal to c by a next step 4 to ইফালে পঠিয়াই দিয়া alpha square ইফালে ৰাখি দিয়া 4a implies 4a ha ভালকে লিখিছো তো alpha জায়গাত কি হ'ব পাৰা minus b by 5a whole square equal c by 4a একে ধৰণৰ আগকিটা নিচিনাই হয়নে একে প্যাটাৰ্ন তো implies কি লিখিব পাৰা b square to b square থাকিব তাৰছত 5a whole square মানে 25a square equal কিমান c আছে আৰু 4a আছে গতিকে ইয়াত কি কবা a আছে কটা যাব b square by 25a equal to c by 4 implies b square equal to কিমান হ'ব 25ac by 4 হৈ গল আৰু কি কৰিবা এৰাই তাপা একদম লাস্ট কোৱেশ্চন একদম এটো ইন্টাৰেস্টিং হা কি কৈছে x square minus mx plus n equal 0 মূল দুটাৰ যোগফল কিহতৰ অন্তৰৰ k গুণ প্ৰথমতে আমি কি কৰিলো মূল দুটা আলফা আৰু বিটা বুলি ধৰিলো ইয়াৰ পৰা আমি কি উলিয়াম এতেকে alpha plus beta কিমান লব minus b by a মানে কি হ'ব ইয়াত ডাইৰেক্ট m হ'ব আৰু কি হ'ব alpha beta উলিয়াম alpha beta কিমান c by a মানে কি অকল n ঠিক আছে তাৰ বাইরে প্ৰশ্নমতে কি কৈছে যে মূল দুটাৰ যোগফল কিহতৰ অন্তৰৰ k গুণ অৰ্থাৎ as per question কি হ'ব যে alpha plus beta equal to k into alpha minus beta এতিয়া কেনে কৰিম সো alpha plus beta কাৰণে আমি ফৰ্মুলা জানো বা আমাৰ ভ্যালু লিখা আছে alpha minus beta কাৰণে কি কৰিম মুঠতে ইয়াত alpha minus beta টো নোহোৱা কৰিব লাগে ঠিক আছে এতিয়া চোৱা দে এটা ফৰ্মুলা আমাৰ a minus b whole square নিবা ইয়াক যদি ভাঙা কি হ'ব a square plus b square minus twice ab এটো আমি সবে জানো হয়নে এটা সো a square plus b square মানে কিমান a plus b whole square minus 2ab মানে এটো ইয়াৰ বুলি ধৰা এটো অকল a square plus b square a square plus b square মই এনে ধৰণে ভাঙিছো বুলি ভাবা ঠিক আছে নে হয় গতিকে মানে ইয়াত কি হ'ব ইয়াত twice ab এটা হ'ব না এই twice ab কটা যাব থাকিব কি a square plus b square ঠিক আছে ন গতিকে ইয়াৰ পৰা কি লিখিব পাৰা a plus b whole square minus 4ab লিখিব পাৰা এটো ইফালে গুছি গল ঠিক আছে হ'ব তো ইয়াত আৰু এবাৰ কৰিছো তো a plus b whole square কি হ'ব a square plus b square plus twice ab minus 4ab কিমান হ'ব minus twice ab মানে কি এটো আৰু এটো মানে কি এটো ঠিক আছে ওকে এটা সো এটোকে মানে আগত ৰাখিবলা আমি আনসাৰটো কৰিম মানে দুইটা সাইডে হোল স্কয়াৰ কৰি দিয়া আলফা প্লাস বিটা হোল স্কয়াৰ k স্কয়াৰ আৰু আলফা মাইনাস বিটা হোল স্কয়াৰ বাকি আলফা প্লাস বিটাৰ ভ্যালু আমি জানোই কিমান m স্কয়াৰ ইকুৱেল k স্কয়াৰ আলফা মাইনাস বিটা হোল স্কয়াৰ মানে কিমান হ'ব আলফা প্লাস বিটা হোল স্কয়াৰ minus 4 alpha beta কোৰ পৰা আহিলা ইয়াৰ পৰা ঠিক আছে ভ্যালু পুট কৰা m square equal k square into কিমান হ'ব alpha plus beta whole square মানে m square minus 4n ঠিক আছে বাকিটো ইনটু কৰিবা কিমান হ'ব m square equal k square m square minus 4k square n হয় k square n বাকি m square to ইফালে লৈ আহিলো কিমান হ'ব m square মানে k square ন m square to কে লৈ আহো তো m square এটা যদি কমন আনা কিমান হ'ব 1 minus k square equal to 4 minus 4 k square n তো এটো জেনেকে মন যায় তেনেকে তোমালকে ভাঙা ভাঙি কৰি দিব পাৰা যি মন যায় কৰিব পাৰা
ইমানটোলৈকে আমাৰ উলিয়াই দিলে আমাৰ সাফিচিয়েন্ট মানে আৰু কি কৰিবা ইয়াত বেছিতকে বেছি 1 - k স্কয়াৰটো ইফালে ডিভাইড কৰি দিবা পাৰা কৰিব তো ইচ্ছা কৰিলে কৰিব পাৰা কিন্তু ইমানতে এৰি দিলেও ভুল নহয় তো আশা কৰো এই বস্তুটো তোমালোকে বুজি পাইছা চাগে গতিকে আজিৰ ক্লাছটোত ইমানেই আছিলে ইয়াৰ পিছৰ ভিডিঅ'খিনিত আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি আলোচনা কৰি গৈ থাকিম বস্তুখিনি হেল্পফুল হ'লে জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং